প্ৰথমতে আপোনালোক আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ দুইটা চেনেললৈকে। আমাৰ এই বাপুজী পুথিভঁৰাল 1947 চনতে স্থাপিত হোৱা এটা কলিয়াবৰৰে পুৰণি অনুষ্ঠান। বিভিন্ন সময়ত ইয়াত বিভিন্ন অনুষ্ঠান উদযাপিত হৈ আহিছে। এই ৰাস উৎসৱভাগো বিভিন্ন সময়ত উদযাপিত হৈ আহিছে, কিন্তু মাজে মাজে কেতিয়াবা যদিও অনুষ্ঠিত হোৱা নাই। যোৱা 3টা বৰ্ষ একেলগে আমি এই ৰাস উৎসৱভাগ উদযাপন কৰিছোঁ ৰাইজৰ সহায় সহযোগত, আৰু আমাৰ আমাৰ ৰাসৰ লগত জড়িত আমাৰ শিশুসকল আছে, মহিলাসকল আছে, সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে আৰু ধুনীয়াকৈ আমাৰ ৰাসখন উদযাপিত হৈ আছে। আৰু চৰকাৰীভাৱে আমাক যি সাহায্য কৰিছে, সাহায্য আগবঢ়াইছে ৰাস উৎসৱ কমিটিলে, সেয়েও আমাক ইয়াত লগা চলাইছে। সকলো সুন্দৰভাৱে উদযাপিত হৈ আছে। আমাৰ বাপুজী পুথিভঁৰালৰ উদ্যোগত স্থানীয় যুৱক যুৱতীসকলৰ কেলিগোপাল নাটক মঞ্চস্থ কৰিছে। প্ৰতি বছৰে ইয়াত উদযাপন কৰা হয় আৰু অহা বছৰ বিগত বছৰবিলাকতো নিশ্চয় এনে উৎসৱ আমি পতাৰ বাবে চেষ্টা কৰিম। আৰু কেলিগোপাল নাটক বৰ্তমান চলি আছে আৰু ইমানে আৰু ক'বলগীয়া। কিমান বছৰ ধৰি ৰাস উদযাপিত হৈ আছে? 3 বছৰ ধৰি চলি আছে ৰাস। মণিমাধৱ মহন্ত আহিছিল ইয়াত, তাৰমানে উদ্বোধন কৰিছিল তেখেতে, আৰু প্ৰতি বছৰে আহে, এইবছৰো আহিছে। আৰু তেওঁ উদ্বোধন কৰাৰ পিছতে আমাৰ ৰাস ইতিমধ্যে মঞ্চস্থ হৈ আহি বৰ্তমান গোপীসকলৰ প্ৰৱেশ হৈছে। গোপীসকলৰ অলপ কিছু পিছতে পুতনাৰ প্ৰৱেশ ঘটিব, তাৰপিছতে শংখচূড় ওলাব। শংখচূড় ওলোৱাৰ পিছতে কেলি হৈ পেলাই আমাৰ ৰাস সমাপ্ত হ'ব। যথেষ্ট ৰাইজৰ ভিৰ হৈছে, কি ক'ব? ৰাইজৰ ভিৰ হৈছে, কিন্তু ঠাণ্ডাটোৰ কাৰণে অলপ ৰাইজৰ অলপ পাতল হৈছে। তথাপি আমি যদি সোনকালে ৰাস সামৰিব পাৰোঁ তেন্তে মানুহ গোটেইখিনি পাম নিশ্চয়।